হে গাইজ, মই নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল। আৰু যিহেতু কাইলৈ ঘৰলৈ আছে ন, সেইবাবে বহুত ঘৰত কাম বন কৰি আছে। মই বাৰু এবাৰ একো কৰিব পৰা নাই। বলকচোন কিনো কৰি আছে দেখাওঁ আপোনালোকক। ইফালে পুৰা ঘৰত কাম বন লাগি আছে আৰু ইফালে জানেনে কি কৰি আছে, ইফালে চাবতে কি কৰি আছে। এইফালে দেখিছেনে নাৰিকল কাটি আছে, যিহেতু কাইলৈ পিঠাত দিব লাগিব নহয়। নাৰিকল তাৰপৰা লগত গুড় দিব লাগিব, তাৰপৰা আৰু খিচমিচ কিবা কিবি দিয়ে নহয়। আৰু এইফালে কাটি আছে কিন্তু নাৰিকল পানী খাই আপোনালোকে ভাল পায়নে জনাবচোন দেই। মোবাইলটো বাৰু বৰ বেছি ভাল নহয় যে ইমান ভাল। সেইফালে কাম কৰি আছে, ইফালে আকৌ ময়ো একো এবাৰ চুব নোৱাৰো ন, সেইকাৰণে মই এনেই দূৰে আছোঁ। আৰু ইফালে মই এছাইনমেণ্ট দিছিলে, মোৰ কৰিবলগীয়া কামখিনি মই নিজে কৰি লৈছোঁ, যিহেতু কলেজত জমা দিব লাগিব ন। আৰু যিমানে কাম নাথাকক কিয়, সকাম নাথাকক বা বিয়া, কিন্তু কলেজত ডেটৰ মতে এইবোৰ নিদিলে মানে আমাৰ মাৰ্কছবোৰ কাটি দিয়ে। সেইবাবে মই নিজৰ কামখিনি আগতীয়াকৈ কৰি লৈছোঁ। আৰু সিহঁতিয়ে পিঠা কিবা কিবি এইবোৰ কৰি আছে, মানে ঘৰৰ কাম যিখিনি সকামৰ কাৰণে লাগে ন। আৰু তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰিব হা, একেলগে চাই যাব, তেতিয়াহে গম পাব ভিডিঅ'টো আজি কিহৰ ওপৰত হ'বলৈ গৈ আছে। আৰু যিসকলে BA পঢ়ে সিহঁতি জানেই হয়তো কিমান যে এইবোৰ চেমিনাৰ দিব লাগে বা এছাইনমেণ্ট, গ্ৰুপ ডিছকাশ্যন, আকৌ ভাই কিবা কিবি বহুত মানে দিব লাগে। BAটো দেখিবলৈ ছমাহ কিন্তু আমি পঢ়িবলৈ একেবাৰে সময় নাপাওঁ। ছমাহৰ ভিতৰত চোন ছেছনেল বুলিয়ে থাকিব দুটা, তাৰপৰা আকৌ এছাইনমেণ্ট, চেমিনাৰ সেইবোৰ বনাওঁতে যায়গৈ বহুত দিন। আৰু ভালকৈ পঢ়োঁ বুলি ক'লে 2 মাহ 3 মাহ সেনেকৈ পঢ়া হয়। আৰু যিসকলে BA পঢ়িম বুলি ভাবিছে, যদি আপোনালোকে এইবোৰ বনাব নোৱাৰে তেনেহ'লে প্লিজ এইটো BAটো নপঢ়িব। কাৰণ মোৰ এতিয়া বহুত আমনি লাগি গৈছে ডেইলি চেমিনাৰ বনোৱা, কিবা কৰা। আৰু BAটো পঢ়িলে ক'তো এনেকৈ যোৱাই নহয়, অকল পঢ়াতে মাথাটো মাৰি থাকিব লাগে। যিহেতু ছমাহ বুলি ক'বলৈহে, তাত ছমাহত আমি চেমিনাৰ বনাব লাগিব, এছাইনমেণ্ট কৰিব লাগিব, ভাই দিব লাগিব, আকৌ গ্ৰুপ ডিছকাশ্যন, মানে সেইবোৰ বহুত কিবা কিবি। সেইকাৰণে যিসকলে BA পঢ়িম বুলি ভাবিছে তেনেহ'লে পূৰা এইখিনি এতিয়াই মানে বুজি লোৱাটো ভাল। আগতে আমিও নাজানিছিলোঁ দেই। আগতে মই ভাবিছিলোঁ কি যেনেকৈ আমাৰ হায়াৰ ছেকেণ্ডেৰীত পঢ়োঁতে এবাৰ আৰু যেতিয়া আমি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ বা ছেকেণ্ড ইয়েৰ বা স্কুলত পঢ়ি আছিলোঁ, তেতিয়া আমাৰ এনেকৈ কোনো ধৰণৰ প্ৰজেক্ট, এছাইনমেণ্ট সেইবোৰ লোৱা নাছিলে। তেতিয়া হ'ল আমাৰ লাষ্টৰ এক্সামতে এটা প্ৰজেক্ট লয়, আৰু সেইটো ইমানো টান নহয়। কিন্তু এতিয়া ছমাহতে বহুত কষ্ট কৰিব লাগে। আৰু যিসকলে ভালকৈ পঢ়োঁ বুলি ভাবে সিহঁতৰ কাৰণে ভালেই বাৰু BAটো। আৰু BA পঢ়োঁ বুলি ক'লে বহুত বেছিয়ে লিখিব লাগে ইয়াত, কাৰণ শ্বৰ্ট কুৱেশ্যন নাহেই। আৰু য'ত মেজৰ লোৱা হয়, মেজৰ ছাবজেক্টত চব মানে লং কুৱেশ্যনহে, অকল শ্বৰ্ট কুৱেশ্যন 1 নম্বৰে আহিব, আপোনাৰ MCQ আহিব। তাৰ ভিতৰত মানে সেইখিনি বা এনেও পৰা যায় এতিয়া MCQখিনি। তাৰপৰা আকৌ লং কুৱেশ্যনো আহে নহয়, লং কুৱেশ্যনত 10 নম্বৰ 15 নম্বৰ সেনেকৈ আহে। আৰু মানে প্ৰতিটো ছাবজেক্টত সেনেকৈ 10-15 সেনেকৈ কৰিয়ে আহে। আৰু আমি আগতে হয়তো স্কুলত পঢ়ি আছিলোঁ, তেতিয়া ইমান মানে লং কুৱেশ্যন কোনো জীৱনত দেখা নাছিলোঁ। আৰু যিসকলে পঢ়ি আছে সিহঁতে জানিব দেই। আৰু তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰিব, অলপ পঢ়া কথা কৈ দিলোঁ, যিহেতু মানে বহুত আমনি পাই গৈছোঁ BAটো পঢ়িকৈ। মই আমনি মানে কি আৰু, সদায় কলেজ যোৱা, কম্পিউটাৰ ক্লাছ যোৱা। এতিয়া সেইটো হ'লে চাওঁ বোলে সিটো ঘৰত কি কাম আছে, তাতহে গোটেইখিনি কাম আছে, সেইবাবে সেয়াতে দেখাওঁ নেকি। বলক তেনেহ'লে ভিডিঅ'টো চাই থাকক দেই। আৰু বাহিৰত বহুত বেছি আন্ধাৰ হৈ গৈছে। এইফালে মই চেণ্ডেলযোৰ পিন্ধি লওঁ প্ৰথমতে, আৰু বাহিৰৰ ভিউটো চাওক। এইফালে পুৰা আন্ধাৰ হৈ গৈছে, অকল পৰ্দাকেইখন জিলিকিছে। এয়া মই এইটো আহি পাই গ'লোহি, যিটো মই আপোনালোকক কৈছিলোঁ যে আমাৰ ঘৰত কাৰ্পেটখিনি আনিছিলে, সেইখিনি পাওঁতে আপোনালোকক দেখাম বুলি। আৰু সেই কাৰ্পেটখিনি দেখুৱাই হোৱা নাছিলে ন, আজি ভাবিলোঁ এই ভিডিঅ'টোতে একেবাৰে দেখাই দিওঁ। তেনেহ'লে চাই থাকক, কেনেকুৱা লাগিছে জনাব দেই। এইফালে কাৰ্পেটখিনি পাৰিলে ক'বচোন কেনেকুৱা লাগিছে, ৰংটো ক'ব। আৰু আজিকালি প্ৰায়বোৰ মানুহৰ ঘৰত এনেকৈ কাৰ্পেটে পাই দিয়ে, আৰু কিছুমানে মানে ভালো লাগে ন। আৰু টাইলছ লগালে মানেও একে টাইলছৰ নিচিনাই লাগে বস্তুটো, কিন্তু সেইটো ৰুমত টাইলছ লগোৱা আছে। আৰু এইখিনি কাৰ্পেটখিনি, এই ৰুমটো আমাৰ মা আৰু পাপাহঁতৰ কেনেকুৱা লাগিছে জনাব। এইফালে ৰংটো কিন্তু মোৰ বহুত বেছিয়ে ভাল লাগিছে কাৰ্পেটৰ, আৰু একদম টাইলছৰ নিচিনা লাগিছে নহয় জানো। একেবাৰে পৰ্দাখিনিও লগাই দিলে, বস্তুখিনি ভৰোৱা নাই, লাহে ধীৰে ভৰাব ঘৰ লোৱাৰ পিছত। এতিয়া বলক মোৰ ৰুমটো চাওঁ কেনেকুৱা হালত হৈ আছে। মোৰ ৰুমটোতো এনেও লেতেৰাই হ'ব বাৰু। এইফালে চাওকচোন, বিচনাখন ভালকৈ ফিটিং কৰি পাৰিছিলে, কিন্তু যিহেতু অলপ মানে পটিন এৰি গৈছিলে, সেই তাকে লগাবলৈ বিচনাখন অলপ চাইড কৰি দিলে। আৰু পটিন ক'ত লগাইছে দেখাই দিছোঁ আপোনালোকৰ, ইয়াতে লগাইছিলে। মানে আগতে পটিন মৰা হয় দেই, কিন্তু অলপ মানে বাকী আছিলে, সেই তাকে কৰিলে। আৰু দেখিছে এইখিনি ইমান লেতেৰা হৈ গ'ল, এইখিনি আকৌ মই চাফা কৰিব লাগিব। আৰু এইটো মোৰ পুতলাটো কেনেকুৱা লাগিছে জনাব। আৰু পৰ্দাবোৰ এনেকৈ ওপৰত উঠাই থৈছে, আকৌ এইখিনিও চাফা কৰিব লাগিব। ঘৰ হ'লেনো কি হ'ব, বহুত বেছি কাম কৰিব লাগে। মই কাম কৰি বহুত বেছি বেয়া পাওঁ।
এইফালে এতিয়া আহি গ'লো আকৌ কাইলৈ কাৰণে কি বস্তু যোগাৰ কৰি থৈছে সেইখিনি দেখাওঁ বুলি আৰু লগতে মা খাইছে নাৰিকল দেই নাৰিকলে কিন্তু একো মিঠা নাই এনে খাব লাগে খাইছোঁ আৰু এইখিনিয়ে হৈছে কাইলৈ কাৰণে যোগাৰ কৰি থোৱা হৈছে এইখিনি কল যিহেতু পিঠা দি সকাম এখনো কৰিব লাগিব আৰু ভাতো খাব ভাতৰ কাৰণে এইবোৰ চব্জি আনি থোৱা হৈছে এইফালে গিলাচ কাপ এনেকৈ আৰু বস্তু ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব দেই বৰ বেছি ভালকৈ নাজানো বাৰু ভিডিঅ' বনাবলৈ এইফালে পৰ্দাও লগাই থোৱা আছে এই ৰুমটো হৈছে আমাৰ আইতা ভাগৰ আৰু এইখন বিচনাখন কৈছিলোঁ যে বিচনা আনিছিলে বুলি আৰু ঘৰবোৰত একো বস্তু ভৰোৱা নাই দেই ভৰালে মানে যেতিয়া আপোনালোকৰ ভিডিঅ' লাগে জনাব তেতিয়া মই আকৌ এটা ভিডিঅ' বনাই দিম এইখিনিয়ে হৈছে কাইলৈ কাৰণে বস্তু এইফালে পাতিও আনি থৈছে বহিবলৈ এইফালে ধৰা ভকত বহিবলৈ এইখিনি গামলা বিলাহী এইফালে গৰু কাটি আছে ভিডিঅ'টো ইমানেই বাই